আমি গৈ আছোঁ চান্দিনী মাহীহঁতৰ ঘৰত। Hi guys, welcome back to our channel, our 60-second mini vlog. চান্দিনীৰ ঘৰত গৈ পোৱাৰ লগে লগে আমাৰ ভিয়ান মাইনাক চাওকচোন কিমান ফুৰ্তি পাইছে। সি যে কি কৰি নেদেখুৱালে আৰু আমাক। আমি মৰমতে তাক টুকু বুলি মাতো, মানে টুকু মাইনা। টুকু মাইনাৰ লগত আমি দিনটো কেনেকৈ পাৰ কৰিলোঁ চাওকচোন। প্ৰথমতে সি আমাৰ লগত বহুত কথা পাতিলে। লাহে লাহে এটা এটাকৈ কামবিলাক কৰি দেখুৱাইছে আৰু মানে চাইকেলখন চলাই দেখুৱাইছে, গান গাইছে, নাচিছে, তাৰ খেলনাবিলাক দেখুৱাইছে। চাওকচোন আমাৰ টুকু মাইনাই কিমান ফূৰ্তি পাইছে আমি অহা দেখি। সৰু ল'ৰা ছোৱালীয়ে যে ঘৰলৈ আলহী আহিলে কিমান ভাল পায়, সি সেইটোকেই যেন আমাক সেইদিনাখন প্ৰমাণ কৰি দেখুৱালে তেনেকুৱা লাগিছে। ঘৰৰ ছাদত পৰি থকা পাৰবোৰ দেখুৱাইছে, বল খেলিছে, কি যে কৰা নাই আৰু সি দিনটো মুঠতে। নমস্কাৰ, ধ্যান শইকীয়া। মই এটা গান গাম, ভুলৰে ক্ষমা কৰিব। এখন নিগাও বুকুৰ আপোন, ইয়াতে দেখোন নতুন সপোন। কোনে জমিচাই জুইৰ দাপোন, ফুলৰ পাতত মন হিয়াদয়, চাইকেল নখতিগা ধৰা পথাৰত আহিবা নিজানত, মন হিয়াদয় দুয়া ভজা আহত চাল। মাইনা, আজি তোমালোকৰ ঘৰত কোন কোন আহিছে? মন মনা জেঠাই আহিছে, চিয়ান বা আহিছে, মানুহ এটা আহিছে, বমা এটা আহিছে। পায়া পাপা তায়া পতা। আৰু এটা চাওকচোন টুকু মাইনা কিমান সংস্কাৰী, ডাঙৰক কেনেকৈ সেৱা কৰিছে, দেখুৱাইয়ে মোৰ ভাল লাগিছে আপোনালোকক। ঘৰলৈ উভতি অহাৰ সময়ত টুকুক এৰি আহোঁতে আমাৰ বহুত দুখো লাগিল দেই। বাই